চাওক আজি দেৰগাঁও বিধানসভা সমষ্টিৰ এইখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অৱশ্যে এই সভালৈ BLA-বিলাক আৰু শাখা সমিতিৰ বিষয়ববীয়াকো নিমন্ত্ৰণ জনোৱা বুলি জনাইছে আৰু আমাৰ যি ভাতৃভগ্নী সংগঠন আছে মণ্ডল সমিতি আঞ্চলিক সমিতি সকলো কৰ্মকৰ্তাই আছে কেন্দ্ৰীয় সমিতিৰ পৰা জিলা সমিতিৰ কৰ্মকৰ্তালৈকে এই সমষ্টিৰ যিসকল প্ৰতিনিধি আলোচনা কৰিছিল যথেষ্ট কথা কাৰণ নিৰ্বাচনলৈ বেছি দিন নাই কেইটামান দিন আছে মাত্ৰ গতিকে এই সময়ত দলৰ কৰ্মকৰ্তাসকল মই দেখিছোঁ যে খুবেই সক্ৰিয় হৈ উঠিছে এইটো এটা ভাল লক্ষণ আৰু তেওঁলোকক কৈছোঁ যে জনসংযোগ বৃদ্ধি কৰক আৰু আমি 27 ডিচেম্বৰৰ পৰা 11 জানুৱাৰীলৈকে আমি বুথবিলাকত সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিলোঁ বুথ সন্মিলন বুলি যাক আমি কৈছোঁ গতিকে সেইবিলাক যাতে ভালমতে হয় আৰু তেওঁলোকে কৰি পেলাই আমালৈ ফটো পঠাব লাগিব তাৰ ৰেকৰ্ডিং পঠাব লাগিব সেইখিনিও কথা আমি তেওঁলোকক কৈছোঁ তো ভাল হৈছে কৰ্মীবিলাকে উৎসাহেৰে কাম কৰিছে কাৰণ আপোনালোকে জানেই যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ৰাজ্যখনৰ বহুবোৰ সমষ্টিৰ ভৌগোলিক অৱস্থান সুকীয়া হৈ পৰিছে ইয়াত এতিয়া খুমটাই বিধানসভা সমষ্টিৰ 7খন পঞ্চায়ত সোমাইছে পূৰ্বৰ দেৰগাঁৱৰ যিবিলাক পঞ্চায়ত সেইখিনিতো আছেই গোলাঘাট জিলাখনৰ আৰু ইয়াৰ উপৰি যোৰহাট পাৰ্টৰ 3খনতকৈ অধিক পঞ্চায়ত ইয়াত অন্তৰ্ভুক্ত হ'ল আৰু দক্ষিণ আহতগুৰি মানে মাজুলীৰ এটা অংশ তাৰে এটা বৃহৎ পাৰ্ট এটা দেৰগাঁও সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল এটা নতুন সমষ্টিৰ দৰে হৈ পৰিছে দেৰগাঁও সমষ্টিটো গতিকে কৰ্মকৰ্তাসকলে খুব উৎসাহেৰে কাম কৰা দেখি মই আনন্দিত হৈছোঁ দাদা এটা কথা সুধোঁ যিহেতু 26 যোৱাকালিও মোক সুধিছে বাকীও সুধিছে আজি যদি মই ইয়াত আহি দেৰগাঁৱৰ কথা কওঁ কাইলৈ যদি বোকাখাটত গৈ বোকাখাটৰ কথা কৈ থাকোঁ তেনেকৈ এই বিষয়টোৰ কোনো ধৰণৰ হেৰি নপৰিব গতিকে আমি এই সম্পৰ্কত আমি দলৰ ভিতৰত চিন্তা চৰ্চা কৰিছোঁ আৰু এই সম্পৰ্কত আপোনাক ক'লেতো মই একো লাভ নহ'ব আপুনি সংবাদ মাধ্যমৰ ব্যক্তি আপুনি মোক চিটেই দিবনে বা আপোনাৰ লগত আলোচনা কৰিলে মোৰ কিবা লাভ হ'ব আপোনাৰ জৰিয়তে মোৰ কথাখিনিকে ৰাইজক জনোৱাটো দৰকাৰ আজিৰ দিনটোত যিহেতু আসন সম্পৰ্কত আমি কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই গতিকে সেই সম্পৰ্কত মই আজিৰ দিনটোত একো নকওঁ 26ৰ দেৰগাঁও বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আচ্ছা প্ৰাৰ্থীৰ কথাটো চাওক মই যদি আজি দেৰগাঁৱত মিটিং কৰিবলৈ যাওঁ মোক সোধে প্ৰাৰ্থী আপুনি হ'ব নেকি মই যদি যোৰহাটত মিটিং কৰিবলৈ যাওঁ টিকট আপুনি প্ৰাৰ্থী হ'ব নেকি এনেকৈতো আৰু পলিটিক্সটো মানে আঞ্চলিক দলৰ এজন সৈনিক হিচাপে মই তেনেকৈ অন্ততঃ কৰা নাই এবাৰ নকৰোঁ আপুনি এটা কথা কৈছিলে যে চিটিং MLA যিকেইটা সমষ্টিত আছে গোটেইকেইটা সমষ্টি অগপৰি আকৌ পুনৰ আৰু আজি এই মুহূৰ্তত আৰু ইয়াতকৈ মই বেছি একো নকওঁ যেতিয়া ক'ব লাগে তেতিয়া আপোনালোককো ক'ম যথাস্থানত যেতিয়া ক'ম ঠিক আছে